নমস্কাৰ, জয়শ্ৰী মহাকাল। মই বিকাশ। আজি এটা অন্যতম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আমাৰ মাজত এগৰাকী কণমানি শিল্পী উপস্থিত হৈছে আৰু তেখেতে বহুত সুন্দৰ বাঁহী বাদন কৰে। আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আগলৈকৈ চাই আমাক নিশ্চয় মৰম যাচিব। আৰু এই আমাৰ মাজত পংখীপ্ৰিয়া, ধুনীয়াকৈ ইন্ট্ৰডাকশ্যনটো দিয়াচোন, তোমাৰ নামটো। হয়, নমস্কাৰ। মোৰ নাম পংখীপ্ৰিয়া শইকীয়া। হয়। মই সাধন জাতীয় বিদ্যালয়ত পঢ়োঁ। হয়। মই ক্লাছ 7ৰ। ক্লাছ 7ৰ। আৰু তোমাৰ এড্ৰেছ? এড্ৰেছ মোৰ যোৰহাট পুলিবৰ। যোৰহাট পুলিবৰ, আচ্ছা। খুবেই কণমানি, যদিও তেখেতৰ প্ৰতিভা বহুত বেছি। আৰু আনকালে আমাৰ ষ্টুডিঅ'ত এনেকুৱা ভিডিঅ' আমি প্ৰস্তুত কৰা নাই। আৰু যদি আমাৰ ইয়াত কিবা ভুলো হয় তেতিয়াহ'লে আমাক নিশ্চয় ক্ষমা কৰি দিব। আৰু তেখেতৰ লাইফৰ জাৰ্ণিটো, যিটো বাঁহীৰ জাৰ্ণি, সেই জাৰ্ণিটো আমি অকণমান তেখেতৰ লগত ভালকৈ ডিছকাছ কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। যিহেতু তুমি বাঁহী বজাইছা, মানে বাঁহী তুমি ষ্টাৰ্ট কেতিয়াৰ পৰা কৰিছা, মানে কিমান দিন হৈছে তোমাৰ শিকা এতিয়া? মোৰ আপোনাৰ 3-4 বছৰমান হৈছে। 3 to 4 years হৈছে তোমাৰ বাঁহী বজোৱা ন? আচ্ছা। বাঁহী নে তুমি ঘৰতে শিকিছিলানে, নে কোনোবা তোমাৰ গুৰু আছে? মই প্ৰথমতে ঘৰতে শিকিছিলোঁ। হয়। তাৰপিছত মোৰ 2জন গুৰু আছিলে। হয়। প্ৰথমতে আপোনাৰ অমিত শইকীয়া ছাৰ আছিলে। তাৰপিছত এতিয়া মই আমাৰ ভৰত হাজৰিকা ছাৰৰ ওচৰত শিকি আছোঁ। আচ্ছা, শিকি আছা ন? আজিতো তোমাৰ 3-4 বছৰ যথেষ্ট বহুত ভাল এক্সপিৰিয়েঞ্চ হৈছে। তুমি মানে আগবাঢ়ি গৈছা ধুনীয়াকৈ। ঠিকে আছে। বাকী এতিয়া তোমাৰ স্কুল জাৰ্ণিটোৰ বিষয়ে অকণমান জানিব বিচাৰোঁ। যিহেতু তুমি এতিয়া ক্লাছ 7ত পঢ়ি আছা, মানে স্কুল পঢ়ি থকা অৱস্থাত তোমাৰ কোনো অসুবিধা নহয় ক্লাছ কৰিবলৈ মেলিবলৈ, মানে বা বাঁহী চাহী শিকিবৰ কাৰণে সময় পাই যোৱা তুমি? হয়, পাওঁ। সময় পাই যোৱা। আচ্ছা, নিশ্চয়। বহুত ভাল কথা। যিহেতু আজিৰ যুগত আমি এটা কথাই কওঁ যে বহুত ল'ৰা ছোৱালীয়ে মানে প্ৰশিক্ষণৰ বাহিৰে কিছুমান বেলেগ অন্য কামত ব্যস্ত হয়, কিন্তু এইবিলাক বিষয়লৈ শিকিবলৈ ইমান আগবাঢ়ি নাযায়। যিহেতু তেখেত আগবাঢ়ি গৈছে আৰু তেখেতে 3-4 বছৰ অলৰেডি ক্লাছ কৰি নিজৰ প্ৰতিভাখিনি আগবঢ়াই নিবৰ কাৰণে চেষ্টা চলাই আছে। আৰু তেনেকৈ সদায় এনেকৈ আগবাঢ়ি যাওক পংখীপ্ৰিয়া লিখিয়াকৈ। আমি সকলোকে সেইটোৱে আশীৰ্বাদ কৰোঁ। পংখী, আজি তুমি আমাৰ ৰাইজক প্ৰথমে কি মানে বাঁহীৰ বিষয়ে কিছুমান কথা কোৱা। যিহেতু বাঁহীৰ বিষয়ে আমাৰ কোনো এক্সপিৰিয়েঞ্চ নাই, যে বাঁহী মানে কেনেকুৱা থাকে, কি কথা কি বতৰা, অকণমান কোৱাচোন বাঁহীৰ বিষয়ে। বাঁহী ক'বলৈ গ'লে বাঁহেৰে নিৰ্মিত বুলি মনলৈ আহে। আৰু ইয়াত আপোনাৰ টোটেল 7টা ফুটা থাকে। আৰু আঙুলিকেইটাত ধৰিব হ'লে 6টা ফুটা থাকে। আৰু মুখত এইটো আপুনি ফুক দিব পাৰে। আৰু ইয়াৰ ভিতৰত আপোনাৰ ঠিলা নামৰ সেইটো থাকে। তাৰ মানে সহায়ত আপুনি স্কেলটো, যোনটো স্কেল সেইটো ধৰিব পাৰিব। আৰু ইয়াতো এটা ফুটা থাকে, এইটো বৰ এটা ভালকে নাজানো কিহৰ কাৰণে। আৰু যিহেতু বাঁহী, মই ইয়াত কেইবাটাও বাঁহীও দেখিছোঁ। এই বাঁহীখিনি এটা দীঘল চুটি, মানে এইবিলাক মানে কি বুলি কোৱা হয়? যিহেতু এটা অকণমান ডাঙৰ দেখিছোঁ, এটা অকণমান সৰু দেখিছোঁ। সেই কথাখিনি কেনেকুৱা, মানে কোনটো স্কেলত বজাবৰ কাৰণে কোনটো বেছি ইউজ কৰা হয়? আপোনাৰ ক'লে স্কেল এটাই থাকিব। তো আপোনাৰ এইটো যেনিবা ই স্কেল নহয়, ই স্কেল ডাঙৰো থাকিব। আৰু আপোনাৰ এইটো এটা ই স্কেল সৰু থাকিব। আৰু এইটো আপোনাৰ এইটো জি বেছ এটা আছে। জি বেছটো সৰু থাকে। খালি মই এতিয়া বৰ্তমান ডাঙৰটোহে লৈছোঁ। ডাঙৰটো লৈছে। আচ্ছা আচ্ছা, ঠিক আছে। মানে যিহেতু বাঁহীৰ বিষয়ে আমি বজোৱা দেখিছোঁ বহুত মানুহক বাঁহী, কিন্তু বাঁহীৰ ভিতৰৰ বহুত মানে এটা সৰু থাকে, ডাঙৰ থাকে। কোনটো বাঁহীৰ ডাঙৰ বাঁহীটোত কেনেকৈ ধুনীয়াকৈ মানে স্কেলটো উলিয়াব পাৰি, মাতটো উলিয়াব পাৰি, সেইটো একচুৱেলি বাঁহী যিবিলাকে প্ৰশিক্ষণ লৈ থাকে তেখেতলোকে ভালকৈ গম পায়। সেইবাবে তোমাক কথাটো সুধিলোঁ। যিহেতু বাঁহী বজাবলৈ বহুত মানুহে বিচাৰে, আৰু বহুতে, আমিও যিহেতু আগতে সৰুতে ভাবিছিলোঁ যে বাঁহী বজাম বা বাঁহী বজাবলৈ শিকিম, কিন্তু সিমানখিনি আমাৰ অভিজ্ঞতা নহ'লগৈ। যিহেতু আজি আমাৰ মাজত উপস্থিত হৈ পংখীপ্ৰিয়াই ধুনীয়াকৈ আপোনালোকৰ ওচৰত এই ভিডিঅ'টো প্ৰস্তুত কৰিব। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। কি বজাবা এতিয়া তুমি? মই প্ৰথমতে আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ এটি গীত বজাম। আচ্ছা, নিশ্চয়। গীতটি কি হ'ব, নামটো? হেৰ'বাঁহী। হেৰ'বাঁহী, ধুনীয়া। ধুনীয়াকৈ এতিয়া পংখীয়ে আমাৰ ওচৰত হেৰ'বাঁহীটো আপোনালোকৰ আগত বজাবলৈ আগবাঢ়িছে। আপোনালোকে চাই থাকক ভিডিঅ'টো। ঠিক আছে।
খুব সুন্দৰ হৈছে। যিহেতু জুবিন দা আমাৰ হিয়াৰ আমঠু আমাৰ মাজত যিহেতু নাই, তেওঁ বুলি আজি ভণ্টীয়ে আমাৰ মাজত জুবিন দাৰ এটি গীত বাঁহীৰ সুৰেৰে আমাৰ মাজত প্ৰকাশ কৰিলে। বহুত সুন্দৰ পৰিৱেশ আমাৰ, আৰু যিহেতু ইমান ধুনীয়াকৈ তেওঁ বাঁহীটো মানে বাদন কৰিছে, আৰু গানটো খুবেই ধুনীয়াকৈ ফুটাই তুলিবলৈ তেওঁ চেষ্টা কৰিছে। আৰু আমি কি ক'ম, জুবিন দাৰ ক্ষেত্ৰত ল'লে মানে জুবিন দাৰ ক্ষেত্ৰত কিবা কথা ওলালে মুখেৰে মাত নোলোৱা হৈ যায়। তেওঁ যদিও আমাৰ মাজত নাই, কিন্তু আজি আকৌ যেতিয়া এই গানটো গাইছে, মানে বাঁহীৰ সুৰে যেতিয়া গাইছে, তেতিয়াহ'লে আমাৰ হৃদয় মনত কিবা এটা বেলেগ কিবা এটা অনুভৱ হৈছে। আৰু যি কি নহওক, তেখেতে আমি যেনেকৈ জুবিন দাক চবেই ভাল পাওঁ, এতিয়া উঠি অহা নতুন প্ৰজন্মখিনিও তেনেকৈ জুবিন দাক ভাল পায়। তুমিও বহুত ভাল পোৱা, দেখাত মানে, বা গম পাইছোঁ আমি যে তুমি কিমান জুবিন দাৰ প্ৰতি এগৰাকী ভাল শিল্পী, নিজেও এগৰাকী ভাল শিল্পী। আৰু ঠিকে আছে, এনেকৈ তুমি আগবাঢ়ি যোৱা। আৰু ইয়াৰ পিছত আৰু কি বজাবা তুমি? ইয়াৰ পিছত মই গান এটাকে, অসমীয়া গান এটাকে চাওঁ। ঠিক আছে, নিশ্চয়। আজি আমাৰ মাজত পংখীপ্ৰিয়াই ধুনীয়াকৈ গান পৰিৱেশন কৰি আহিছে। আপোনালোকে ভালকৈ চাই থাকক। তুমি যে এতিয়া শাস্ত্ৰীয় সংগীত শিকি আছা, ভৰত হাজৰিকা ছাৰৰ পৰা শিকি আছা। আচ্ছা আচ্ছা। তুমি বাঁহীৰ বিষয়ে যিহেতু তুমি অথনি ক'লা অকণমান মোক, আৰু অকণমান ৰাইজে মানে আৰু অকণমান জানিব বিচাৰে যে বাঁহীৰ বিষয়ে কি কি, মানে অকণমান ভালকৈ অকণমান বুজাই ক'বা নেকি আৰু? হয়। দেখিব পাৰিলা, এই ফুটাটোৱে আমি ফুকটো হেৰি কৰোঁ, আৰু এইকেইটাই এই 6টা ফুটাই আমি আঙুলিকেইটা ধৰি পেলাই মানে। আচ্ছা আচ্ছা আচ্ছা। আৰু তুমি যে শাস্ত্ৰীয় সংগীত মানে শিকিবলৈ তুমি যে মানে তোমাক মই কুৱেশ্যনটো এনেকুৱা টাইপত কৈছোঁ, যিহেতু তোমাৰ যিটো বয়স, সেইটো বয়সত এতিয়া পঢ়া শুনা কৰিব লাগে, বা ধৰি লোৱা খেল ধেমালি কৰিব লাগে, বহুত ল'ৰা ছোৱালীয়েতো খেল ধেমালি কৰে বা বেলেগ স্পৰ্টছত যায়। তুমি মানে শাস্ত্ৰীয় সংগীতটো মানে কেনেকৈ চিলেক্ট কৰিলা? মানে কি হিচাপত তোমাৰ আগৰ পৰা তোমাৰ মনত আহিছিল নে কিবা, নে ঘৰৰ পৰা তোমাক প্ৰেৰণা যোগালে? মানে কেনেকৈ তুমি ভাবিলা মনত যে তুমি মই শাস্ত্ৰীয় সংগীত শিকিম, বা শাস্ত্ৰীয় সংগীতৰ বিষয়ে মই আগবাঢ়ি যাম? এইটো লাইনটো তুমি মানে নিজে চিলেক্ট কৰিছিলা নে নে তোমাক ঘৰৰ পৰা দিছে কৰিবলৈ? প্ৰথমতে মোৰ দেউতাই কৈছিলে যে শাস্ত্ৰীয় সংগীত শিকিবলৈ মন গ'লে শিকিবা। তাৰপিছত মই ক'লো হ'ব, শিকিম। তাৰপিছত মই এতিয়া বৰ্তমান ভৰত হাজৰিকাৰ ওচৰত শিকি আছো, ছাৰৰ ওচৰত শিকি আছা। আৰু যিহেতু প্ৰথমতে তুমি এইটো শাস্ত্ৰীয় সংগীতৰ বিষয়ে ইমান একো গম পোৱা নাছিলা, যেতিয়া লাহে লাহে তুমি মানে শিকিছা গুৰুৰ ওচৰত, যেতিয়া শিকিছা, তেতিয়া নিজকে তোমাৰ এতিয়া মানে ভাল লাগে চাগে ন? মানে যিহেতু তুমি এতিয়া স্কুলতো তোমাক চবেই গম পাই যে তুমি বাঁহী বজোৱা বুলি। এতিয়া তুমিতো প্ৰগ্ৰাম চগ্ৰামো তেনেকৈ কৰা, যেতিয়া কৰা বা তুমি ক'ৰবাত বাঁহী চাহী বজাব যোৱা, এতিয়া গ'লে মেলিলে তেতিয়া বহুতে তোমাক চিনিও পায়। আৰু স্কুলত যিহেতু তোমাৰ একে ক্লাছ ফ্ৰেণ্ড থাকে বা ছাৰ বাইদেউসকল থাকে, নিজকে চাগে বহুত প্ৰাউড ফিল হয়, বা মানে নিজকে এতিয়া ভাল লগাও হ'ল আৰু, হয় নাই? যেতিয়া প্ৰথমতে শাস্ত্ৰীয় সংগীতৰ বিষয়ে ইমান গম পোৱা নাছিল, কিন্তু গম নাপাওঁ, যেতিয়া পাপাই ক'লে তুমি শিকিলা, লাহে লাহে যেতিয়া এতিয়া তোমাৰ অভিজ্ঞতা হৈ আহিছে, তেতিয়া আৰু মানে ভাল লাগে ন কিবা এটা। বহুত ভাল কথা। যিহেতু আমি নিজৰ তেনেকৈ মানে সৰু ল'ৰা ছোৱালীবিলাকক শাস্ত্ৰীয় সংগীত আৰু স্পৰ্টছতো দিব লাগে। মই এইটো নকওঁ যে স্পৰ্টছত যাব নালাগে, চবেই কৰিব লাগে। আৰু যিহেতু ল'ৰা ছোৱালীবিলাকে মাক বাপেকক এটাই কথা মই অনুৰোধ জনাব বিচাৰোঁ, দেউতাক মাকসকলক, যিহেতু আপোনালোকে যিটো চিলেক্ট কৰি দিয়ে সেইটো দিয়াটো কোনো দিগদাৰ নহয়, কিন্তু কিছুমান ল'ৰা ছোৱালী এনেকুৱা থাকে, যিহেতু এতিয়া পংখীপ্ৰিয়াই কৈছে যে মোক দেউতাই প্ৰেৰণা যোগাইছিলে, আৰু তেনেকৈ বহুত ল'ৰা ছোৱালী থাকে যে মাক বাপেকে যিকোনো কিবা এটা চিলেক্ট কৰি দিয়ে, স্পৰ্টছেই হওক বা কিবা শিকাক লকেই হওক, কিন্তু মই এটা কথা কওঁ যে তেওঁলোকে যিটো বিচাৰে বা তেওঁলোকে যিটোত ভাল পায়, আজি পংখীপ্ৰিয়াই বাঁহী বজাই এতিয়া ভাল পোৱা হ'ল, এতিয়া তাই ফিল হয় যে মই এটা ভাল বস্তু শিকি আছোঁ বা এটা ভাল কাম কৰি আছোঁ। তেনেকৈ মানে মই এইটোৱে বিচাৰোঁ যে মাক বাপেকে সদায় নিজৰ ল'ৰা ছোৱালীৰ কথাও চিন্তা কৰি পিনি তেওঁলোকে কি ভাল পায়, যিটো ভাল পায় সেই ভাল পোৱাটোক লৈ পিনি আগবঢ়াই নিয়াটো খুবেই উচিত। নহ'লে মানে কি হয়, এটা টাইমত মানে শিকে কিবা এটা, কৰেগে কিবা এটা, তেনেকুৱা বহুত আমি দেখা পাইছোঁ। যিহেতু আপোনালোকৰ নিজৰ নিজৰ কথা, আমি এই কথাটোত বৰ ডাঙৰ বিষয়কে ডিছকাছ নকৰোঁ, জাষ্ট কথাটো ওলালে কাৰণে আমি ডিছকাছ কৰিছিলোঁ। আৰু ইয়াত যদি কিবা আপোনালোকে বেয়া নাপাব কথাটো ডিছকাছ কৰাৰ কাৰণে। আৰু পংখীপ্ৰিয়া এতিয়া
যিহেতু তুমি জুবিন দাৰ হেৰ' বাঁহীটো বজালা, হয় এইটো খুব সুন্দৰ হৈছে মানে আৰু এতিয়া তুমি আৰু আমাৰ মাজত কি মানে মানে বজাই শুনাবা? মই যিহেতু শাস্ত্ৰীয় সংগীত শিকি আছো, হয় হয় মই এতিয়া ৰাগ ভূপালী আলাপটোকে পৰিৱেশন ঠিক আছে কৰিছো। ঠিক আছে ঠিক আছে। শাস্ত্ৰীয় সংগীতৰ আলাপ হয়, ৰাগ ভূপালী আলাপ ন? খুব সুন্দৰ মানে তোমাৰ যিহেতু খুব সুন্দৰ বজাইছে আৰু অংকিপ্ৰিয়াই, আৰু মানে কি ক'ম, মই আৰু এটা তোমাক প্ৰশ্ন সুধিব পাৰোঁ, যেতিয়া বাঁহীটো বজোৱা তেতিয়া বহুত জোৰ লাগে নেকি বাঁহীটো বজাওঁতে? হয় মানে আপোনাৰ এই গাল চালবোৰ বিষাই যায়গে। গাল চালো বিষাই যায়গে। ঠিকে, আপোনালোকে যদি ভিডিঅ'টো চাই আছে নিশ্চয় তেতিয়াহ'লে তাইক লাইক কৰি পিনি তাইৰ কাৰণে ধুনীয়াকৈ আপোনালোকে এটা কমেণ্ট নিশ্চয় কৰিব, কাৰণ যিহেতু বহুত কষ্ট কৰিছে ভিডিঅ'টো প্ৰস্তুত কৰিবৰ কাৰণে। মানে বাঁহী বজোৱাটো একচুৱেলি আমি সৰুতে যেতিয়া চবেই ট্ৰাই কৰে, এটা সময়ত বাঁহী বজাবৰ কাৰণে ট্ৰাই কৰে, কিন্তু মানে বাঁহী বজোৱাটো ইমান সহজ নহয়। যিহেতু সেইটো কাৰণে মই সুধিবলগীয়াত মানে পৰিছোঁ, যিহেতু ইমান এটা
সুন্দৰ বাঁহী বজাইছে আৰু সেই সুন্দৰ বাঁহী বজাওঁতে বহুত এটা জোৰ আৰু প্ৰয়োজন হৈছে। সুন্দৰ হৈছে। আৰু তোমাৰ মাজত তুমি এতিয়া বৰ্তমান 3টামান বাঁহী বজালা, আৰু যিকেইটা আছে সেইকেইটাত কি কি স্কেল বজাব পাৰি? নে চবতে বজাব পাৰি, নে অকণমান খালি জোৰটো আৰু কোনোবা তাত কম লাগে, কম বেছি লাগে? বেছ বাঁহীটোত জোৰটো বেছি লাগে। জোৰটো বেছি লাগে ন? এইটো বাঁহী, ডাঙৰ বাঁহীবিলাকত ডাঙৰ বাঁহীবিলাকত জোৰটো বেছি লাগে। খালি ইয়াত ভইচটো ভাল ওলাই ন? মানে বাঁহীটো মানে যিটো শুনিবলৈ ভাল লাগে বাঁহীটো। আৰু সৰুবিলাকত অকণমান জোৰটো কম লাগে, কম হয়। খালি সৰুবিলাকৰ ওপৰ নোটবিলাক ধৰিলে মানে অলপ দিগদাৰ হয়। দিগদাৰ হয়। কি তাৰপিছত তুমি এতিয়া আৰু কি বজাবা? আমাৰ মাজত আৰু কি বজাই শুনাবা? কিবা গান আছে নেকি, বা ধুনীয়া কিবা গান, অসমীয়া গানেই হওক বা কিহে যিয়ে হওক, অসমীয়া গানেই হওক বা হিন্দী গানেই হওক, তোমাৰ ফেভৰেট? মানে মই তোমাক এই কথাটো কৈছো যে তোমাৰ নিজৰ কি ফেভৰেট আজিলৈকে, তোমাৰ মানে কি ফেভৰেট? তোমাৰ যোনটো বস্তু বজাই, যোনটো টিউন তোমাৰ বজাই বহুত ভাল লাগে, সেই টিউনটো মানে বজাই থাকিবলৈ মন যায়, তেনেকুৱা কিবা আছে নেকি চিলেক্টেড? একো নাই, একো নাই, ঠিক আছে। মানে তেনেকুৱাবিলাক শুনি বেছি ভাল লাগে, যিহেতু সেই বস্তুটো তুমি বহুত বাৰ ৰিহাৰ্জ কৰা হয়, শুনি বহুত ধুনীয়া লাগে। এবাৰ আমাৰ ৰাইজক নিশ্চয় শুনোৱা। সুন্দৰ, বহুত ধুনীয়া লাগে, ওচৰৰ পৰা শুনি বেছি ভাল লাগে। আৰু আপোনালোকে যদি চাই আছে তেতিয়াহ'লে নিশ্চয় সুন্দৰ হৈছে আমাৰ ভিডিঅ'টো। আৰু আজি আমাৰ পংখীপ্ৰিয়াই আমাৰ মাজত আহি বহুতখিনি আমাক মানে অভিজ্ঞতা দিলে, যিহেতু বাঁহীৰ বিষয়ে আমাৰ অভিজ্ঞতা নাছিলে নিশ্চয়। আৰু কি ক'ম, বহুতখিনি আজি আমাৰ মাজত আহি পিনি তুমি আমাক বহুতখিনি বাঁহীৰ বিষয়ে জনালা আৰু বাঁহীৰ বিষয়ে বজালাও, ভাল লাগিল। পংখীপ্ৰিয়া, ধুনীয়া বজাইছা তুমি। আৰু যিহেতু আজি আমাৰ মাজত পংখীপ্ৰিয়া আহি পিনি আপোনালোকক ইমান ধুনীয়াকৈ বাঁহী বাদন কৰি পিনি শুনাইছে, আপোনালোকে ছোৱালীজনীক আশীৰ্বাদ কৰিব ৰাইজে, যিহেতু ৰাইজৰ আশীৰ্বাদতে তাই আগবাঢ়ি যাব পাৰিব ধুনীয়াকৈ। আৰু পংখীপ্ৰিয়া, তুমি এতিয়া আকৌ ৰাইজৰ আগত আমাৰ অডিয়েঞ্চক কিবা এটা বজাই শুনাবা। কি বজাই শুনাবা? মই এতিয়া আপোনালোকৰ ৰাগ হংসধ্বনি বজাই শুনাম। নিশ্চয়, বেষ্ট অফ লাক থাকিল তোমালৈ, আকৌ ধুনীয়াকৈ বজোৱা।
খুব সুন্দৰ হৈছে, ধুনীয়া হৈছে। পংখিপ্ৰিয়াক মই এটা প্ৰশ্ন কৰোঁ, যেতিয়া তুমি বাঁহীটো বজাই থাকা, তুমি মানে তোমাৰ ফেচটোত এনেকুৱা এটা অনুভৱ হয়, মানে মই চালে এনেকুৱা এটা লাগে যে তুমি মানে ভিতৰলৈ সোমাই গৈছা, মানে তেনেকুৱা এটা অনুভৱ হয়। তুমি তেনেকে মানে গোৱা নেকি, মানে তেনেকে সোমাই যোৱা যিকোনো বস্তুতে যেতিয়া গাই থাকা, মানে মানে বজাবলৈ যেতিয়া তুমি বজাই থাকা, তেতিয়া মানে তোমাৰ এনেকুৱা হয় যে তুমি ভিতৰলৈ সোমাই যোৱা বস্তুটোৰ ভিতৰত, তেতিয়া আৰু ভাল লাগে বজাই ন? ঠিকে আছে, বহুত ধুনীয়া হৈছে। আৰু তোমাক মই আৰু এটা কথা কওঁ, যিহেতু তোমাৰ মানে এতিয়া ফ্ৰেণ্ড চাৰ্কলখিনি, যেনেকৈ তুমি এতিয়া ধৰি লোৱা কোৱা ফ্ৰেণ্ড চাৰ্কলখিনিক যে তোমালোকেও বাঢ়ি বজাও, তোমাকো কেতিয়াবাতো সোধে চাগে কোনোবাই ফ্ৰেণ্ড চাৰ্কলত যে আমিও পাৰিম নেকি বজাব, বা ময়ো বজাবলৈ শিকিম বা কিবা এনেকুৱা কয়। আমাৰ উঠি অহা প্ৰজন্মক, যিহেতু তোমাৰ লেখীয়া বহুত সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকো বাঁহী বজাবলৈ আগ্ৰহ কৰিব বা শিকিবলৈ চেষ্টা কৰিব পাৰে, তেওঁলোকৰ কাৰণে তুমি এটা মেছেজ দিয়া যে তেওঁলোকে বাঁহীটোৰ ফালে মানে আহিব লাগে নালাগে, অকণমান মেছেজ এটা দিয়া অডিয়েঞ্চক। বাঁহী আগ্ৰহ থাকিলে, মানে বাঁহী বুলিয়ে নহয়, যোনটো বস্তু আগ্ৰহ থাকে সেই বস্তুটো মন দি শিকিলে এনেও পাৰিব। মোৰ মানে কেলে মোৰ স্কুলৰ ফ্ৰেণ্ড বিলাকেও কয় যে হেৰি মই তুমি ইমান ধুনীয়াকে বাঁহীটো বজোৱা, ময়ো পাৰিম নি? মই তেহেঁতক কওঁ যে আগ্ৰহ থাকিলে নিজেও পাৰিবা। যদি আগ্ৰহ থাকে, শিকিবলৈ মন থাকে, যদি জোৰ জবৰদস্তি শিকিবলৈ মন নাই, বোলে পেৰেণ্টছে যদি ফ'ৰ্চ কৰে, তেহেঁতৰ শিকিবলৈ মন থাকিলে মানে বৰ হেৰি নালাগে ন। সেইকাৰণে যদি আগ্ৰহ থাকে নিজে পাৰিব, নিশ্চয় পাৰিব। পংখিপ্ৰিয়াই খুব সুন্দৰ কথা কৈছে। যদি আপোনালোকে আজি পংখিপ্ৰিয়াই বজাইছে, আপোনালোকে শুনি ভাল পাইছে, যদি আপোনালোকে বিচাৰে যে আমাৰ ল'ৰা ছোৱালীয়েও ধুনীয়াকৈ বাঁহী আমি শিকাম বা ধুনীয়াকৈ তেওঁলোকে বজাবলৈ শিকিব, বা ক্লাছ দি মেলি আপোনালোকে ধুনীয়াকৈ তেখেতলোকক আগবঢ়াই নিব পাৰিব। পংখিপ্ৰিয়াই কোৱা উদ্দেশ্যটো এইটোৱে যে যদি আপোনালোকৰ ল'ৰা ছোৱালীৰ যদি মন থাকে, তেতিয়াহ'লে নিশ্চয় শিকিব পাৰিব। আৰু কোনো বস্তু টান নহয়। প্ৰথমতে তোমাৰো টান লাগিছিলে নেকি? মানে অলপ লাগিছিলে যে মই যে ইমান যে পাৰিম, লাহে লাহে যে তুমি পাৰিবাগে, সেইটো গম পোৱা নাছিলা প্ৰথমতে? তেতিয়া মানে অনুভৱ নহয়, মানে লাহে যেতিয়া প্ৰথম তুমি শিকিছা, তেতিয়া মানে এনেকুৱা হয় মানে মই পাৰিম নে নোৱাৰিম, তেনেকুৱা এটা ভাৱ হয়। মানে আমাৰ যোনবিলাক বাঁহী বজোৱা চিনিয়ৰ বিলাক, তেহেঁতক বজোৱা দেখো, মই তেতিয়া অলপ চিন্তা কৰো যে মই পাৰিম জানো, হয়। এতিয়া যেতিয়া বজাই আহিছো ন, তেতিয়া মানে লাহে লাহে পাৰিছাগে আৰু এতিয়া পাৰিম আৰু। ঠিকে। এতিয়া তুমি আমাৰ অডিয়েঞ্চক লাষ্ট এটা তোমাৰ ফালৰ পৰা এটা দুখ লগা গান কিবা আছে নেকি তোমাৰ মনত ভাবি থোৱা, যে মই এইটো টিউন এটা বজাম, কিবা তেনেকুৱা গান আছে নেকি? তেনেকুৱা বৰ্তমান নাই। ঠিক আছে, তেওঁ বুলি তোমাৰ মনৰ পৰা ভাল লগা লাষ্ট আৰু কিবা এটা আমাৰ ৰাইজক শুনাই থৈ যোৱা। মই এতিয়া লোকগীত এটাকে পৰিৱেশন কৰিম। ঠিক আছে, নিশ্চয় নিশ্চয়।
অতি সুন্দৰ। ঔ ফুলেশ্বৰীটো যেতিয়া মানে তেওঁ পৰিৱেশন কৰিছে, মানে মনৰ পৰা একদম কিবা বেলেগ এটা ফিল আহি আছে। হয়। তুমি যিহেতু তুমি নিজে ফিলটো লৈছা, সেই ফিলটো ময়ো লৈছো, আৰু বহুত ধুনীয়া ফিল। ভাল লাগিল। আৰু লোকগীত আৰু কিবা এটা নেক্সট লাষ্ট মানে আমাৰ প্ৰগ্ৰেমটো আচলতে আমাৰ ভিডিঅ'টো এনেকুৱা এটা পৰিৱেশত আছে, যিটো পৰিৱেশত মানে আমি ভিডিঅ'টো শেষ কৰিব বিচৰা নাই, কিন্তু যিহেতু সময় নাটনিৰ বাবে আমি ভিডিঅ'টো মানে শেষ পৰ্যায়লৈ আগবাঢ়ি গৈ আছো। আৰু আৰু এটা নিশ্চয় মানে মই মোৰ কাৰণে কিবা এটা আৰু লাষ্ট তুমি গোৱা, মানে লোকগীত হ'লেও হ'ব, যি ভাল দেখা আৰু লাষ্ট এটা মানে শুনি যাতে ভাল লাগে আৰু মানে অলৰেডি তুমি যিখিনি মানে তুমি পৰিৱেশন কৰিলা গোটেইখিনি বেষ্ট হৈছে, বেষ্ট অফ দ্য বেষ্ট বুলি কিবা এটা থাকে আৰু সেইটো বিচাৰো। নিশ্চয় কিবা এটা আমাৰ কাৰণে আৰু লাষ্ট অকমান। মই গানকে বনাম বাৰু। আমাৰ মহালক্ষ্মী আয়েৰে গোৱা শালিকি পোৱা। শালিকি পোৱাটো ঠিক আছে, ঠিক আছে। শালিকি পোৱা বহুত সুন্দৰ হৈছে। পংখীপ্ৰিয়া যদিও এজটো কম হয়, কিন্তু তেওঁ প্ৰতিভাখিনি আমি যিহেতু আজি চালোঁ, আৰু আপোনালোকে ভিডিঅ' যদি চাই আছে তেতিয়াহ'লে নিশ্চয় গম পাইছে তেখেতে বহুত সুন্দৰকৈ পৰিৱেশটো আৰু এই পৰিৱেশনটো আমাৰ মাজত প্ৰস্তুত কৰিলে। আৰু তোমাক বহুত বহুত ধন্যবাদ জনাইছোঁ, তুমি আমাৰ মাজলৈ আহিলা আৰু এটা সুন্দৰ আমাক গিফ্ট দিলা, এটা ভিডিঅ' দিলা। আৰু আশা কৰোঁ আপোনালোক সকলোৱে যাতে ভিডিঅ'টো চাই ভাল পায়। আৰু তুমি অডিয়েঞ্চক কিবা তোমাৰ ফালৰ পৰা ক'ব বিচাৰা নেকি, যে মোক আগলৈ ছাপোৰ্ট কৰিব বা তেনেকৈ কিবা? মোক মই আগবাঢ়ি যাবলৈ যাতে আপোনালোকে আশীৰ্বাদ কৰে, মই সেয়াই বিচাৰিছোঁ। ধন্যবাদ। খুব সুন্দৰ, ধন্যবাদ। আৰু আপোনালোকৰ মাজত আমি এই ভিডিঅ'টো প্ৰস্তুত কৰোঁতে যদি কিবা ভুল হৈছে তেতিয়াহ'লে নিশ্চয় আমি ইয়াৰ কাৰণে ক্ষমা বিচাৰোঁ। আৰু এই অকণমানি শিল্পীগৰাকীক আপোনালোকে আগবঢ়াই নিয়ক, আৰু আমি এইটোৱে বিচাৰোঁ। আৰু মোৰ ফালৰ পৰা, আমাৰ অডিয়েঞ্চৰ ফালৰ পৰা, আৰু আমাৰ ব্ৰডকাষ্টৰ প্ৰতিটো মেম্বাৰৰ ফালৰ পৰা আমি তোমাক বহুত বহুত আশীৰ্বাদ প্ৰদান কৰিছোঁ। আৰু তুমি আগবাঢ়ি যোৱা ধুনীয়াকৈ, পঢ়া শুনাটো ভালকৈ আগবাঢ়ি যোৱা, যিহেতু ভালকৈ তুমি ক্লাছ 7ত পঢ়ি আছা। আৰু মাহী ক্ষেত্ৰত বহুত যাতে তোমাক এটা ভাল পদত আমি চাব বিচাৰোঁ, আৰু অতি সোনকালে সেই পদটো তুমি, আমাৰ বিশ্বাস, তুমি নিশ্চয় পাবা। আশা কৰোঁ আপোনালোক ভিডিঅ'টো সকলোৱে চাই ভাল পালে। আৰু যদি এই কণমানিজনীক আপোনালোকে ভিডিঅ'টোত ভাল পাইছে তেতিয়াহ'লে নিশ্চয় হ'লে তেওঁক এটা কমেণ্ট, ধুনীয়া কমেণ্ট আৰু লাইক আৰু ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰিব, যাতে তেওঁ আৰু অকণমান আগবাঢ়ি যাবলৈ আপোনালোকে সহায় কৰে। ধন্যবাদ। ভিডিঅ'টো চাই আছে যদি শ্বেয়াৰ নিশ্চয় কৰিব। ধন্যবাদ। জয় শ্ৰী মহাকাল।